Hello guys, পুনৰবাৰ ইলেক্ট্ৰিকেল আছে আমি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো গাইস। আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ লৈছো, এটা মজাদাৰ টপিক লৈছো যাতে আপোনালোকক অলপ হেল্প হয়। তো ভিডিঅটো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। গাইস আজি দেখাই আছো আপোনালোকক ইনভাৰ্টাৰৰ যিটো ইনভাৰ্টাৰ আপোনালোকৰ ঘৰত হয়তো ইনভাৰ্টাৰ আছে, ইনভাৰ্টাৰৰ যিটো বেটাৰী থাকে সেই বেটাৰীটোৰ পানী কমিছে নে কি আপোনালোকেতো জানে ইনভাৰ্টাৰৰ পানীটো ভৰাই থকাটো বা খালী হ'লে কমি গ'লে ভৰাই থকাটো বহুত বেছি দৰকাৰী হয়, নহ'লে ইনভাৰ্টাৰটোৰ বা বেটাৰীটো ডাউন পৰি যাব পাৰে বা বেয়া হৈ যাব পাৰে। তাৰ কাৰণে ইনভাৰ্টাৰৰ পানীটো বহুত বেছি দৰকাৰ চেক কৰি থকাটো। তো ইনভাৰ্টাৰৰ পানী কমিছে নে ঠিকে আছে নে নাই কেনেদৰে চেক কৰা হয় সেই বস্তুটো আজি আপোনালোকক দেখাই আছোঁ। তেতিয়াহ'লে আৰু ফাৰ্ষ্ট দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ বিগিন। কাৰণে আমি প্ৰথমতে কি কৰিব ল'ব লাগিব, এই ইনভাৰ্টাৰটো আমি মানে বাহিৰৰ ফালে ওলাই নিম। যিহেতু আপোনালোকে দেখিব পাইছে মোৰ ইফালে ফ্ৰিজো আছে, তো অলপ বেছি অসুবিধা হৈ যায়। তাৰ কাৰণে মই এইটো টানি লৈ আনিম। মানে তাৰ কাৰণে কি কৰিম, প্ৰথমতে আপোনালোকে ছেফ হোৱাটো বেছি দৰকাৰ ন, তো ছেফ হৈ কামখিনি কৰিলে বেছি ভাল হয়। তাৰ কাৰণে আপোনালোকে কি কৰিব, প্ৰথমতে এই যিটো চুইচ আছে দেখিব পাইছে আপোনালোকে, এইটো যিটো পাৱাৰ বটন হয়, এই বটনটো আপোনালোকে অফ কৰি দিব। প্ৰথমতে এইটো অফ কৰি দিব। এনেকৈ অফ কৰাৰ পিছত আপোনালোকে কি কৰিব, মানে এই বস্তুটো যেতিয়া অফ কৰা যায়, এই যেতিয়া পাৱাৰটো মানে এই চুইচটো যেতিয়া অফ কৰা যায়, এই অফ কৰিলে মানে কি হয়, যিটো ইনভাৰ্টাৰৰ বেক মানে যিটো ইনভাৰ্টাৰৰ থ্ৰুদি যিটো কাৰেণ্ট যায়, মানে যিটো কাৰেণ্ট যায় সেই কাৰেণ্টটো বন্ধ হৈ যায়। আপোনালোকে গম পাই যায় এই বস্তুটোত, মানে এই যেতিয়া চুইচটো অফ কৰি দিব, এইডাল তাৰে যিহেতু কাৰেণ্ট যায় ন, এই বস্তুটো মানে বন্ধ হৈ যায়। তাৰপিছত আপোনালোকে কি কৰিব গাইজ, এই যিটো আছে প্লাগ পিনটো আপোনালোকে ধুনীয়াকৈ খুলি ল'ব পাৰে। ইনভাৰ্টাৰৰ পাৱাৰৰ কাৰণে যিটো চুইচ আছে সেইটো মই বন্ধ কৰি দিছোঁ। বন্ধ কৰি এইটো খুলি লৈছোঁ, মানে যিহেতু মই এইটো অলপ ওলাই আনিব লাগিব, ইফালে অলপ ওলাই আনিব লাগিব, তাৰ কাৰণে মই এইটো খুলি লৈছোঁ। মই এই পইণ্টটো খুলি দিছোঁ। এই পইণ্টটো খুলি যিহেতু বৰ্তমান লাইনটো চলি থকাৰ কাৰণে মই এইটো লগাই দিছোঁ। লাইনটো চলি থাকিব লাগিব ন, ইনভাৰ্টাৰ যিহেতু বন্ধ কৰি দিলোঁ মই। তাৰপিছত এইটো চুইচ দি দিছোঁ, বাকীবিলাকত এইটো পাই যাব। তাৰপিছত মই এইটো খুলি ল'লোঁ। আপোনালোকে হয়তো বহুতে নাজানে মানে ইনভাৰ্টাৰৰ পানী মানে কমিলে কেনেকৈ গম পায়। তো চাব আপোনালোকে, এই বস্তু ইয়াতে ইণ্ডিকেটৰ আছে, বেটেৰী লেভেলৰ কিছুমান ইণ্ডিকেটৰ আছে। দেখিব পাইছে মোৰ একদমেই কমি আছে পানী। চবকেইটা ইয়াতে ভাগ আছে ন, এইকেইটা চেল আছে, ভাগ আছে, পাৰ্ট আছে, গোটেই লেটাৰে আছে বাৰু এইবিলাক। তো দেখিব পাইছে মোৰ বেটেৰীৰ পানী একদম, যিহেতু কিনাৰ পৰা মই এতিয়ালৈকে এবাৰো ভৰোৱা নাই। এবাৰ ভৰাইছোঁ, কিন্তু মই বহুত দিন চেক কৰা নাছিলোঁ। তাৰ কাৰণে দেখিব পাইছে আপোনালোকে পুৰা চবকেইটাতো কমি আছে। আপোনালোকে চাওক বেটেৰী পানী কমিলে কেনেদৰে গম পাই চাওক আপোনালোকে। এই বস্তুটো দেখিছে, এইটো ইণ্ডিকেটৰ হয়, এইবিলাক চবতে দেখিছে কমি আছে। আপোনালোকে এতিয়া মই বাৰু দেখাইছোঁ এইটো কমি আছে। যেতিয়া মই ভৰাম পানী, ভৰোৱাৰ পিছত কি হ'ব, এই বস্তুটো এইটো উঠি আহিব, এইটো উপঙি থাকে, মানে এতিয়া ফ্লাটিং হৈ থাকে। এই বস্তুটো এই যিটো লাঠি টাইপৰ আছে, ইণ্ডিকেটৰ আছে, এই বস্তুটো মানে এই যিটো বস্তু আছে, এই বস্তুটো এতিয়া পানী সোমালে এই বস্তুটো এনেকৈ উঠি আহিব। দেখিব পাইছে আপোনালোকে, চাব বাৰু মই দেখাই আছোঁ। এতিয়া এইটো খালী আছে, কমি আছে কাৰণে এইটো এনেকুৱা তলত আহিছে। যেতিয়া এইটো ফুল হ'ব, যিমানে খালী হ'ব এনেকৈ মানে ইয়াত কমি যাই থাকিব, এই ৰঙা চিনটো এনেকৈ কমি আহি থাকিব। আৰু যেতিয়া ফুল আহিলে এইটো ইয়াত লাগি থাকিব মানে। তো দেখিব পাইছে গাইজ, এনেদৰে মানে বেটেৰীৰ যদি পানী কম হয় এনেদৰে গম পায়। বস্তুটো আপোনালোকক দেখাই দিলোঁ। দেখিব পাইছে গাইজ, যেতিয়া মই পানী সোমাই আছোঁ ইণ্ডিকেটৰটো উঠি আছে, যাওক ৰঙাকৈ উঠি আছে। গাইজ আপোনালোকক কৈ আছিলোঁ যে ইনভাৰ্টাৰৰ পানী যেতিয়া কমিব আপোনালোকে কেনেদৰে গম পাব। চাওক গাইজ, আপোনালোকৰ এইটো যেতিয়া এনেকৈ খালী আছে, তো যিহেতু আপোনালোকৰ এইটো বৰ্তমান মোৰ কম আছে ইনভাৰ্টাৰৰ পানী, তাৰ কাৰণে এইটো যিটো ছিগনেল আছে, যিটো ইণ্ডিকেটৰ আছে, এইটো নামি আছে। যেতিয়া এইটো ফুল থাকিল হয়, যিহেতু উঠিল হয়, চাবা আপোনালোকে, মই যেতিয়া এইটো পানী ভৰালে এইটো কেনেকৈ উঠি যাব। চাওক গাইজ কেনেদৰে উঠি আছে, ইণ্ডিকেটৰটো উঠি আছে। এতিয়াতো পানীটো ফুল থাকিলে এইটো পূৰা ওপৰত লাগি থাকে, মানে এইটো ইণ্ডিকেটৰটো ফুল হৈছে। চাওক গাইজ আপোনালোকে ইণ্ডিকেটৰ মানে বেটেৰীৰ পানী কমিলে কেনেদৰে গম পায় বুলি আপোনালোকক কৈ আছিলোঁ নহয়, এনেদৰে গম পায়। যেতিয়া কম থাকিলে এই বস্তুটো ইণ্ডিকেটৰটো এনেকৈ নামি থাকিব, আৰু যেতিয়া ফুল থাকিলে এনেদৰে এইটো বস্তুটো এনেকৈ উঠি থাকিব। তো গাইজ আপোনালোকে হয়তো ভিডিঅ'টো চাই বুজি পালে, ইনভাৰ্টাৰৰ পানী কমি গ'লে, ইনভাৰ্টাৰৰ বেটেৰীৰ পানী কমি গ'লে কেনেদৰে গম পায় আপোনালোকে হয়তো নিশ্চয় বুজি পালে। বেটেৰীৰ পানী যেতিয়া কমি যায় ইণ্ডিকেটৰ থ্ৰু দি এনেদৰে গম পোৱা যায়। তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা বুজি পালে। তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকে কিবা বুজি পালে। তো ভিডিঅ'টো চাই যদি অলপ হ'লেও কিবা বুজি পালে বা শিকিলে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব। তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, জয় অসম, বাই বাই গাইজ, বাই বাই।